নমস্কাৰ। আজিও এটি ভিডিঅ' লৈ আহিছোঁ। পুৰণি কালৰ বিয়া বা জোৰোণ কেনেকুৱা আছিল। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া জোৰোণ যেতিয়া জোৰোণক আমি মূৰ চুচোৱা বুলি কৈছিলোঁ। আমাৰ মাহঁতে মূৰ চুচোৱা বুলি কৈছিল। সেই জোৰোণৰ কেনেকুৱা আছিল দৃশ্যবোৰ মোৰ মনত পৰে এতিয়াও, আৰু সেইখিনিকে মই আজি ক'বলৈ ওলাইছোঁ। আগৰ দিনত মূৰ চুচোৱা বা জোৰোণ এনেকুৱা আছিল যে তেতিয়া মেকআপ আৰ্টিষ্ট নাহিছিল, কইনাজনীক মেকআপ কৰি দিয়া হোৱা নাছিল। ঘৰুৱা যেনেকৈ ঘৰত ক'ৰবাত গ'লে সাধাৰণভাৱে মুখত ঘঁহে, চুলি চুচে, তেনেকুৱাই আছিল। তেতিয়া খোপা বান্ধিব নালাগিছিল, কাৰণ জোৰোণ দিব আহিলে তেওঁলোকে খোপা বান্ধি দিব, চুলি চুচি দিব, মুখত ঘঁহি দিব, গহনা পিন্ধাব, কাপোৰ পিন্ধাব, গোটেইখিনি তেওঁলোকে কৰিব। কিন্তু আজিকালি সম্পূৰ্ণ বেলেগ। আজিকালি মেকআপ আৰ্টিষ্টে আহি গোটেই কইনাজনীক ধুনীয়াকৈ সজাই থৈ দিব। বাকী কেৱল তেওঁলোকে ফণিত ফণিয়াই দিব অলপ, আৰু গহনা কাপোৰ পিন্ধাব। কিন্তু আগতে মূৰ চুচোৱা নিয়মটোৱে বেলেগ আছিল। তেওঁলোকে আহি তেল দিব মূৰত, ভাগিনীয়েকে তেল দিয়ে, আৰু জোৰোণ দিবলৈ আহোঁতে তেওঁলোকে মানুহখিনিয়ে যিখিনি বস্তু আনিছিল এতিয়াও আনে, সেইখিনি নিয়ম আছে। কিন্তু এতিয়া আৰু বেলেগ হৈছে। এই যে মিঠাই আৰু কেক, মিঠাই লৈ আহে আৰু কেক কাটে। কিন্তু আগতে সেইটো নাছিল। আগতে মাছ আনিছিল, তামোল, নাৰিকল, বেঙেনা, গাখীৰ এইবিলাক আনিছিল। কিন্তু এতিয়াও আনে সেইখিনি। তাৰ লগত আৰু যুক্ত হ'ল এই মিঠাই আৰু এইটো কেক কাটাটো। যি নহওক, সময়ৰ লগে লগে পৰিৱৰ্তন হয়। কিন্তু আগৰ জোৰোণ দিয়া ছিষ্টেমটো সম্পূৰ্ণ বেলেগ আছিল। যিহেতুকে জোৰোণ দিয়া বুলি মূৰ চুচোৱা বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত, সেইটো নিয়ম সম্পূৰ্ণকৈ কৰিছিল। আৰু তেতিয়াৰ কইনাজনীয়ে ঘৰৰ পৰা ওলাই আহোঁতে কান্দি কান্দি ওলাই আহিছিল, আৰু মাকেও কান্দিছিল। কিন্তু আজিকালি ছোৱালীবিলাকে নাকান্দে। জোৰোণ দিব আহিলে মেকআপ কৰি থৈ দিয়ে, ধুনীয়াকৈ সজাই পৰাই থৈ দিয়ে। কিন্তু আগৰ সেইখিনি সময়ত কইনাজনী তেনেকৈ ওলাইছিল কান্দি কান্দি, আৰু মাত্ৰ কাপোৰযোৰ পিন্ধিছিল, এযোৰ ভাল কাপোৰ পিন্ধিছিল, আৰু চুলিখিনি খোপা বন্ধা নাছিল, বা যেনেকৈ বান্ধে নৰ্মেলভাৱে বান্ধিছিল, তেনেকৈ ওলাই আহিছিল জোৰোণ দিয়া মানুহ, অৰ্থাৎ দৰা ঘৰৰ আগত। আৰু তেওঁলোকে যি কৰে সকলোখিনি তেওঁলোকে কৰিছিল, আৰু ভাল লাগিছিল সেই সময়ৰ কথাবিলাক মনত পৰে। সেইকাৰণে মই ক'লোঁ, আৰু মই লিখিও থাকোঁ, পেপাৰত লিখোঁ, আলোচনীত লিখোঁ। মোক লেখা বিচাৰি থাকে বহুতে, কিন্তু সময়ৰ অভাৱত মই কেতিয়াবা দিব নোৱাৰোঁ। ক'ৰবাত কৈ পেলাই ভাল লাগে, সেইখিনি কথা শ্বেয়াৰ কৰি ভাল লাগে। সেইকাৰণে আজি মই ভিডিঅ'টো বনালোঁ। আকৌ বনাম, এনেকুৱা কথা লৈ আহিম, এনেকুৱা আগৰ ঘটনাবিলাক লৈ আহিম। তেতিয়ালৈ বিদায় মাগিছোঁ। ধন্যবাদ।